আজি ক'ব বিচাৰিছোঁ কেইটামান ডেকোৰেটিভ আইটেম বা আমি ঘৰ সজাবলৈ সচৰাচৰ যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ সেই তেনেধৰণৰ সামগ্ৰী বা শ্ব'পিচ ব্যৱহাৰ কৰিও আমি আমাৰ ঘৰৰ যিটো উৰ্জা গুড উৰ্জাটো বা ধনাত্মক শক্তি বঢ়াব পাৰোঁ, বৃদ্ধি কৰিব পাৰোঁ। প্ৰথমতে ক'ব বিচাৰিম আজিকালি প্ৰায় সকলোৰে ঘৰত দেখাই যায় বুদ্ধৰ মূৰ্তি, বগা বুদ্ধৰ মূৰ্তি। বহুতে কলাও লগায় বাৰু, কিন্তু বগা এনে ক্ষেত্ৰত সদায় যদি পজিটিভ উৰ্জা আপুনি ঘৰৰ ভিতৰত ৰাখিব বিচাৰিছে বুদ্ধৰ মূৰ্তি ব্যৱহাৰ কৰি, তেতিয়াহ'লে আপুনি বগা বুদ্ধৰ মূৰ্তি লোৱাটো খুবেই বেছি শুভ হ'ব। আৰু ইয়াক আপুনি অফিচৰ এণ্ট্ৰেঞ্চত থ'ব পাৰে, আৰু কোৱা হয় যে অফিচৰ এণ্ট্ৰেঞ্চত থ'লে প্ৰস্পেৰিটি বৃদ্ধি পায় বুলি কোৱা হয় আৰু গুড লাক কেৰি কৰে। গতিকে অফিচত যদি কিবা সজাম বুলি ভাবি আছে তেতিয়াহ'লে এণ্ট্ৰিত আপুনি বুদ্ধৰ মূৰ্তি ৰাখিব পাৰে। দ্বিতীয়তে একুৰিয়াম আমি আমাৰ ঘৰত প্ৰায় একুৰিয়াম ৰখা দেখা যায়, কিন্তু একুৰিয়াম ৰাখিলে মাছৰ খানাটো বা একুৰিয়ামটো চফাকৈ ৰখাটো খুবেই বেছি দৰকাৰী। আৰু একুৰিয়াম বিশেষকৈ একুৰিয়ামত চলি থকা মাছে আমাৰ প্ৰস্পেৰিটি বা টকা পইচাৰ চলাচলটোক নিৰ্দেশ কৰা বুলি কোৱা হয়। আৰু ইয়াক ৰখাৰ উত্তম স্থান হ'ল নৰ্থ বা নৰ্থ ইষ্ট বা ইষ্ট। মানে আপুনি নৰ্থত যদি আছে তাতো থ'ব পাৰে, যদি আপোনাৰ ইষ্টত ঠাই আছে তাতো থ'ব পাৰে, আৰু যদি নৰ্থ ইষ্টৰ পৰা মানে নৰ্থ ইষ্টতে প্লেচ আছে তাতো আপুনি প্লেচ কৰিব পাৰে। এই তিনি ঠাইত যদি আপুনি ধৰক একুৰিয়াম প্লেচ কৰে সময়ে সময়ে তাক চফা কৰি, তেতিয়াহ'লে সি আপোনাক ফাইনেন্সিয়েল বেনিফিট দিব। আৰু কোৱা হয় যে আমি যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ যিকোনো কামৰ কাৰণে, তেতিয়াহ'লে সেই মাছকেইটাক এবাৰ হয় আহাৰ দি যাওক, নাইবা মাছকেইটাক অকণমান চাই যাব পাৰিলে আমাৰ ধৰক যিকোনো কামত থকা বাধা কিছুমান নাইকিয়া হৈ যায়, পজিটিভ এনাৰ্জি আহে। ইয়াৰ উপৰিও খুব বেছি ভাল পজিটিভ এনাৰ্জি দিয়া আমাৰ সকলোৰে ঘৰে ঘৰে থাকে, সেয়া হ'ল তুলসী পুলি, তুলসীৰ গছ, তাৰপিছত জেড প্লাণ্ট, এনেধৰণৰ গছপুলি নিৰ্দিষ্ট ঠাইত লগোৱাৰ ফলত আমাৰ ঘৰত যথেষ্ট পজিটিভ এনাৰ্জি থাকে। তুলসী পুলিটো অসমীয়া মানুহৰ প্ৰত্যেকৰে ঘৰে ঘৰে দেখা পোৱা যায়। আমি ধৰক কাতি বিহুত কাতি মাহত স্পেচিয়েলি তুলসীৰে পূজা কৰোঁ। বিষ্ণু পূজা কৰিলেও তাত সহস্ৰ তুলসী দান কৰা হয়। বিষ্ণু পূজাত অপৰিহাৰ্য তুলসী। গতিকে তুলসী যদি আমাৰ ঘৰত ৰাখিব পাৰোঁ তেতিয়াহ'লে, বিশেষকৈ নৰ্থত যদি ৰাখিব পাৰোঁ তেতিয়াহ'লে বাস্তু দোষ নাইকিয়া হয়। নৰ্থ আৰু নৰ্থ ইষ্টত ৰাখিব পাৰি বা ইষ্টতো ৰাখিব পাৰি। প্ৰস্পেৰিটি দিয়ে, ছাকচেছ দিয়ে। আৰু অফিচৰ টেবুলত আপুনি বা ঘৰৰ যিখন ৱৰ্ক ডেস্ক আছে বা এণ্ট্ৰি কাষত তাত আপুনি জেড প্লাণ্ট ৰাখিব পাৰে। জেড প্লাণ্ট সৰু সৰু পাতবোৰ সৰু সৰু হয়, মিহি মিহি হয়, এডালৰ পৰা এডাল ৰুব পাৰি। তাত মানে কি খুব বেছি গ্ৰ' হয় সোনকালে, খুব ধুনীয়া প্লাণ্ট এটা জেড প্লাণ্ট, সেয়া আপুনি ৰাখিব পাৰে। ঘৰৰ প্ৰস্পেৰিটিত সি যথেষ্টখিনি সহায় কৰে। ইয়াৰ আগতে মই ৰানিং হৰ্চৰ ওপৰত ভিডিঅ' এটা দিছিলোঁ। গতিকে আপুনি ৰানিং হৰ্চো আপুনি আপোনাৰ ঘৰৰ চাউথত লগাব পাৰে, ইষ্টৰ ৱালত লগাব পাৰে, অফিচত লগাব পাৰে, অফিচৰ ৰিচেপশ্যন চেণ্টাৰত লগাব পাৰে। ৰিচেপশ্যন যিটো এৰিয়া মানুহে আহি দেখাকে তাত আপুনি লগাব পাৰে। ই আপোনাক ছাকচেছ আৰু ফেম দিব। অবভিয়াছলি ছাকচেছনো কাক নালাগে, সকলোকে দৰকাৰ। ফেম হ'ব পাৰে, বহুতে কাম কৰি থাকে, মনে মনে কাম কৰি থাকে, ফেম নিবিচাৰে, কিন্তু বহুতে ধৰক ছাকচেছৰ লগত ফেমটো মানুহে জানক তেনেকুৱা বিচাৰে। গতিকে আপুনি ছাকচেছ আৰু ফেমৰ কাৰণে ৰানিং হৰ্চৰ ফটো লগাব পাৰে। ইয়াৰ পিছত ক'ব বিচাৰিম ৱাটাৰ ফাউণ্টেইন বা ৱাটাৰ ফাউণ্টেইনৰ পিকচাৰ হ'লেও হ'ব, সেয়া আপুনি নৰ্থত লগাব পাৰে। যদি ৱাটাৰ ফাউণ্টেইন লগোৱাটো চবৰে কাৰণে সম্ভৱ নহয়, গতিকে তেনেকুৱা ক্ষেত্ৰত আপুনি ফটো আনি লগাবও পাৰে। আৰু নৰ্থত ৱাটাৰ ফাউণ্টেইন যদি লয় তেতিয়াহ'লে নৰ্থত দিব পাৰে। আৰু কিন্তু ৱাটাৰ ফাউণ্টেইন নৰ্থত লগাওঁতে চাব যাতে খুব বেছি হেভি ৱাটাৰ ফাউণ্টেইন আপোনালোকে নলগায়। আজিকালি খুব ধুনীয়া ধুনীয়া ডিজাইনাৰ ৱাটাৰ ফাউণ্টেইন পায় কিনিবলৈ, কিন্তু কিছুমান ইমান বেছি ৱেইট থকা হয় যে কেইদিনমান পিছত বেয়া হৈ যায়, আৰু সেইটো ধৰক ক'ত ব্যৱহাৰ কৰিম ইয়াক, তেনেকুৱা ধৰণৰ লাগে, খুব বেছি বেয়া লাগে। গতিকে ৱাটাৰ ফাউণ্টেইন, লাইট ৱাটাৰ ফাউণ্টেইন আপোনালোকে নৰ্থত ব্যৱহাৰ কৰিব পাৰে, খুব ভাল ৰিজাল্ট পাব। আৰু গধূলি তাত ধৰক অকণমান দেৰি ফাউণ্টেইনৰ যিটো পানীৰ যিটো চলাচল কৰা চাউণ্ড, সেইটো যদি আপুনি শুনিব পায় তেতিয়াহ'লে খুব বেছি মানসিক শান্তি দিয়ে, সঁচাকৈ দিয়ে। ট্ৰাই কৰি চাব পাৰে। কাৰণ কেতিয়াবা আমি এটা নিজৰা কাষত যেতিয়া বহি চাওঁ, তাৰ যেতিয়া শব্দটো আমি পানীৰ যিটো চাউণ্ড পাওঁ, বৈ থকা কুলু কুলু সুৰেৰে বৈ থকা, তেতিয়াহ'লে যেনেকৈ আমাৰ মনত প্ৰশান্তি আহে, এই চাউণ্ডটো পালেও তেনেকুৱা প্ৰশান্তি এটা আহে। মই গুৱাহাটীৰে এটা শ্ব'ৰুমত মাজতে গৈছিলোঁ, কিহৰ শ্ব'ৰুম নকওঁ বাৰু, কোনোবাই যদি গৈছে, খুব ধুনীয়া আছিলে। তাত তেওঁলোকে এই শ্ব'ৰুমটোত মানে মই খুব ধুনীয়া এটা চাউণ্ড পাইছিলোঁ যে পানী পৰি আছে, পানীটো গৈ আছে, মানে যেনেকৈ নিজৰাৰ পানী গৈ থাকে,
জলপ্ৰপাতৰ পানী কিন্তু তাত তেনেকুৱা একো নাছিল কিন্তু তেওঁলোকে তেনেকুৱা এটা ব্যৱস্থা কৰিছিল যে ৱাটাৰ ফাউণ্টেন লগাব পৰা নাই কিন্তু তাৰ সেই চাউণ্ডটো লগাই দিছে মানে চাউণ্ড বক্সত সেই চাউণ্ডটো লগাই দিছিলে তেনেকুৱা এটা ধুনীয়া ব্যৱস্থা কৰিছিল গতিকে তেনেকুৱাও কৰিব পাৰোঁ কিন্তু সেইটোতো সদায় ধৰক মনত ৰাখি কৰিব লাগিব আৰু শেষত ক'ব বিচাৰিম কুবেৰ যন্ত্ৰ আপুনি লগাব পাৰে নৰ্থৰ ফালে এগেইন নৰ্থৰ ফালে গৈছোঁ কিন্তু কুবেৰ যন্ত্ৰ লগোৱাৰ ফলত আমি ফাইনেন্সিয়েল বেনিফিট পাওঁ আৰু কুবেৰ যন্ত্ৰ কেনেদৰে বনায় সেয়া যোৱা বছৰ কৈ দিছিলোঁ কেনেকৈ বনায় কেনেকৈ পূজা দিব লাগে আৰু কুবেৰ যন্ত্ৰৰ বনোৱা আৰু পূজা দিয়াৰ আটাইতকৈ শুভ সময় হ'ল ধনতেৰাছৰ সময়খিনি গতিকে আপোনালোকে ধনতেৰাছৰ ভিডিঅ' নিশ্চয় দিম কুবেৰ যন্ত্ৰ বনাবলৈও শিকাম যোৱাবাৰৰ দৰে গতিকে তেনেকুৱা যন্ত্ৰ আপুনি হালধীয়া কাগজত ৰঙা পেনেৰে বনাই নিজৰ ঘৰত নিজে পূজা কৰি ফ্ৰেম কৰি আপুনি নৰ্থত ওলমাই থ'ব পাৰে তাত আপোনাৰ এনাৰ্জিটো বেছি থাকিব গতিকে চাওক এনেকুৱা ধৰণৰ ধৰক সৰু টিপছ যদি এইবোৰ ফ'ল' কৰি অলপ হ'লেও মনটো ভাল লাগে কিয়নো নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব ধন্যবাদ